নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পৰুৱাছ টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু-বান্ধৱীসকল, আপোনালোকৰ বাবে এটা বহুতেই ভাল খবৰ যে ফাইনেলি আছাম পুলিচৰ লগতে আছাম ফৰেষ্টৰ বহুখিনি পদৰ এতিয়ালৈকে অনলাইন এপ্লাই চলি আছে। অৰ্থাৎ আছাম পুলিচৰ লগতে আছাম ফৰেষ্টৰ এই পদখিনিৰ অনলাইন এপ্লাই ৮ ফেব্ৰুৱাৰীলৈকে চলি থাকিব। তো যিসকল বন্ধু-বান্ধৱীয়ে এতিয়ালৈকে ইয়াৰ অনলাইন এপ্লাই কৰা নাই, যিহেতু ইয়াৰ ৮ ফেব্ৰুৱাৰী লাষ্ট ডেট, তো আপোনালোকে অতি সোনকালে ইয়াৰ অনলাইন এপ্লাইখিনি কৰি ল'ব। তো আজিৰ ভিডিঅ'টোৰ টাইটেল আৰু থাম্বনেইল চাই হয়তো আপোনালোকে গমেই পাইছে যে কোনটো টপিকৰ ওপৰত ভিডিঅ'টো বনাবলৈ লৈছোঁ। তো যিহেতু মোক বহু বন্ধু-বান্ধৱীয়ে সুধি আছে যে আছাম পুলিচৰ বা আছাম ফৰেষ্টৰ এই পদখিনি যিখিনি ওলাইছে, এই পদখিনিৰ ইণ্টাৰভিউ কেতিয়া হ'ব বা ইণ্টাৰভিউ দেৰি হ'ব নেকি হোৱাত। তো তেওঁলোকৰ মনত এই প্ৰশ্নটো এইবাবে উত্থাপন হৈছে কাৰণ যিহেতু প্ৰথমতে এই আছাম ফৰেষ্টৰ পদখিনি যেতিয়া ওলাইছিল, তেতিয়া ইয়াৰ লাষ্ট ডেটটো ২২ ফেব্ৰুৱাৰীলৈকে দিয়া হৈছিল, কিন্তু এতিয়া এইটো কমাই ৮ ফেব্ৰুৱাৰীলৈকে দিয়া হৈছে। তো ইয়াৰ বাবে তেওঁলোকৰ মনত এই প্ৰশ্নটো আহিছে যে যোৱাবাৰৰ দৰে আছাম ফৰেষ্টৰ ইণ্টাৰভিউটো অতি সোনকালে অৰ্থাৎ এপ্লাই শেষ হোৱাৰ কেইদিনমান পিছতে হ'ব নেকি। যিহেতু লাষ্ট ইয়াৰ আছাম ফৰেষ্টৰ যিখিনি পোষ্ট ওলাইছিল, সেই পোষ্টখিনিৰ ৰিক্ৰুটমেণ্ট প্ৰচেছ অৰ্থাৎ ফিজিকেল টেষ্টটো অতি সোনকালে অৰ্থাৎ এপ্লাই শেষ হোৱাৰ কেইদিনমান পিছতেই অনুষ্ঠিত কৰা হৈছিল। তো সেইবাবে এইবাৰ তেওঁলোকে ভাবিছে যে ইয়াৰ ফিজিকেল টেষ্টটো অতি সোনকালে হ'ব। তো যিহেতু মোক বহু বন্ধু-বান্ধৱীয়ে সুধি আছে যে ইয়াৰ ফিজিকেল টেষ্টটো অৰ্থাৎ ইয়াৰ ইণ্টাৰভিউটো কেতিয়াৰ পৰা অনুষ্ঠিত হ'ব, তো আপোনালোকক জনাওঁ যে এতিয়ালৈকে ইয়াৰ এপ্লাই শেষেই হোৱা নাই, অৰ্থাৎ ইয়াৰ এপ্লাই লাষ্ট ডেট ৮ ফেব্ৰুৱাৰী। আৰু তো যিহেতু এতিয়ালৈকে ইয়াৰ অনলাইন এপ্লাই ডেট শেষেই হোৱা নাই, তো আপোনালোকক ইয়াৰ ফিজিকেল টেষ্টটো কেতিয়াৰ পৰা অনুষ্ঠিত হ'ব সেইটো কোৱাটো মোৰ একেবাৰে সম্ভৱ নহয়। তো তথাপিও যিহেতু আপোনালোকে সুধি আছে যে ইয়াৰ ইণ্টাৰভিউ কেতিয়াৰ পৰা হ'ব, ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে ইয়াৰ ইণ্টাৰভিউটো হ'ব নেকি, তো আপোনালোকক জনাই থওঁ যে ইয়াৰ ফিজিকেল টেষ্টটো অৰ্থাৎ ইয়াৰ ৰিক্ৰুটমেণ্ট প্ৰচেছটো এইবাৰ অনুষ্ঠিত হোৱাত কিছু পলম হ'ব। কাৰণ যিহেতু আপোনালোকে গমেই পায় যে আগন্তুক এপ্ৰিল মাহত অসমত ইলেকশ্যন হ'ব আৰু ইলেকশ্যনৰ বাবে ইলেকশ্যনৰ এমাহ আগৰে পৰা অসম চৰকাৰৰ সকলো ৰিক্ৰুটমেণ্ট প্ৰচেছসমূহ বন্ধ কৰি দিয়া হ'ব। তো গতিকে আপোনালোকে ধৰি লওক যে ইয়াৰ ইণ্টাৰভিউটো ইলেকশ্যনৰ পিছতহে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা বহুত বেছি। তো মই এইটো কোৱা নাই যে ইয়াৰ ফিজিকেল টেষ্টটো ইলেকশ্যনৰ পিছতেই হ'ব। তো যিহেতু এতিয়ালৈকে ইয়াৰ অনলাইন এপ্লাই শেষেই হোৱা নাই, তো ইয়াৰ অনলাইন এপ্লাই শেষ হোৱাৰ পিছতহে আপোনালোকক ভালদৰে জনাম যে ইয়াৰ ফিজিকেল টেষ্টটো হোৱাত এইবাৰ কিয় পলম হ'ব। তো যিসকলে এতিয়ালৈকে ইয়াৰ পদখিনিৰ বাবে অনলাইন এপ্লাই কৰা নাই, তো আপোনালোকে অনলাইন এপ্লাই কৰক আৰু লগতে ইয়াৰ ফিজিকেল টেষ্টৰ বাবেও ভালদৰে এতিয়াৰে পৰা প্ৰস্তুতি চলাই থাকক। কাৰণ এইবাৰ যে আছাম পুলিচৰ লগতে আছাম ফৰেষ্টৰ এই পদখিনি ওলাইছে, এই পদখিনিত কম্পিটিশ্যনৰ লেভেল বহুত হাই হ'ব আৰু এইবাৰ কাট অফো বহুত যোৱা দেখা যাব। তো আপোনালোকে এতিয়াৰে পৰা ইয়াৰ ফিজিকেল টেষ্টৰ বাবে এনেদৰে প্ৰেক্টিচ কৰক যাতে যেতিয়াই ইয়াৰ ফিজিকেল টেষ্টটো নাপাতক কিয় আপোনালোকে ফিজিকেল টেষ্টত এটা ভাল নম্বৰ আনিব পাৰে। তো শেষত আপোনালোকে CM ছাৰে ইয়াৰ ৰিক্ৰুটমেণ্ট প্ৰচেছৰ বিষয়ে কি ক'লে আপোনালোকে চাই লওক। তো এইখিনি আছিল আজি ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু-বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় আই অসম।